নমস্কাৰ, মই স্মিতা বৰ্মন। আপোনালোক সকলোকে আজি শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আজি আমি আমাৰ যিটো আগৰ ব্লগটোৱে আমি কণ্টিনিউ কৰিম, সেইটো হৈছিলে ব্লগ 4 আৰু ইউনিট 14। তো ইউনিট 14টো আছিলে আমাৰ আণ্ডাৰষ্টেণ্ডিং এডুকেশ্যন ফ্ৰম ছ'চিঅ' চাইক'লজিকেল পাৰ্চপেক্টিভ। তো ইয়াতে আমি অলৰেডি দুটা শ্ৰেণীকোঠা আমি লৈছিলোঁ, আমি দুবাৰ আলোচনাত বহিছিলোঁ। এইবাৰ আমি আকৌ তাৰ পিছৰখিনি আমি কণ্টিনিউ হিচাপে কৰিম। তো এতিয়া আমাৰ এইখিনি হ'ব যে আমি আজি কি পঢ়িম। আজি আমি পঢ়িম যে ৰিলেশ্যন বিটুইন এডুকেশ্যন এণ্ড ছ'চিয়েল চাইক'লজি। তো যেতিয়া আমি ছ'চিয়েল চাইক'লজি বুলি কওঁ, তেতিয়া আমি জানোৱেই যে ছ'চিয়েল চাইক'লজি মানে হ'ল যে ছ'চিয়েল চাইক'লজি বুলি ক'লে আমি অলৰেডি আমি বহুখিনি আলোচনা কৰিছোঁ। তাৰোপৰি আমাৰ আজিখিনি আমি ক'ব লাগিব যে ছ'চিয়েল চাইক'লজি বুলি ক'লে আমি জানো যে মানুহে কি কেনেকৈ ভাবে বা আমি কি ভাবোঁ কাৰোবাৰ প্ৰতি আমাৰ কি ভাৱধাৰা, আমাৰ কি ফিলিংছ বা কিবা বস্তুৰ প্ৰতি আমাৰ কি মনোভাৱ বা সেই বস্তুটোৰ প্ৰতি আমাৰ কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া, এই সকলোবোৰকে আমি ছ'চিয়েল চাইক'লজি বুলি কওঁ। যে আমি এজনে আনজনৰ প্ৰতি কি ভাবোঁ বা মই আনজনৰ প্ৰতি কি ভাবিছোঁ বা সেই ভাবি কিনে আমি কেনেকুৱা ধৰণৰ আমি প্ৰতিক্ৰিয়া দেখাইছোঁ, ক্ৰিয়া কৰিছোঁ, এই গোটেইখিনিকে আমি ছ'চিয়েল চাইক'লজি বুলি কওঁ। আৰু এডুকেশ্যনটো এনেকুৱা এটা বস্তু যিয়ে কি হয়, ছ'চিয়েল আমাৰ যিটো সামাজিক যিখিনি আচৰণ সেইখিনি আমাৰ মডিফাই কৰে, মানে পৰিৱৰ্তন কৰে। সেইটো কাৰণে কৈছে যে আমাক ছ'চিয়েল চাইক'লজিৰ লগত এডুকেশ্যন সাংঘাতিকভাৱে জড়িত। কাৰণ এডুকেশ্যন বুলি ক'লে আমাৰ শিক্ষা বুলি ক'লে শিক্ষাৰ পৰিসৰটো আমি সকলোৱে জানো, ইয়াৰ পৰিসৰটো অতি বহল। শিক্ষাৰ পৰিসৰৰ ভিতৰত আছে আমাৰ গোটেইখিনি শিক্ষাৰ্থী, শিক্ষক, লাৰ্ণিং আমাৰ যিটো শিক্ষণ পদ্ধতি, শিক্ষণ অভিজ্ঞতা, শিক্ষণ পৰিৱেশ, এই সকলোকে সাঙুৰি আমাৰ শিক্ষাৰ পৰিসৰটো বুজো। তো ইয়াতে কোৱা হৈছে যে শিক্ষা অৱস্থাত শিক্ষাৰ যিটো পৰিৱেশ, সেই পৰিৱেশত ছ'চিয়েল চাইক'লজিয়ে কেনেকৈ সহায় কৰে বা ছ'চিয়েল চাইক'লজিত যিখিনি আমাৰ বিহেভিয়াৰ আছে, আচৰণ আছে, আমাৰ মানুহৰ যিখিনি আচৰণ, সামাজিক যিখিনি আচৰণ, সেই আচৰণখিনি আমাৰ শিক্ষাইনো কেনেদৰে আমাৰ পৰিৱৰ্তন কৰে, এই গোটেইখিনিকে ইয়াতে সামৰি লোৱা হ'ব। তো ইয়াতে আমাৰ আজিৰ টপিকটোৱে হৈছিলে শিক্ষাৰ লগত জড়িত, যে সামাজিক মনোবিজ্ঞানত শিক্ষাৰ লগত কেনেকৈ জড়িত। তো যেতিয়া আমাৰ কোৱা হৈছে যে শিক্ষাই হৈছে কি আমাৰ মানুহৰ আচৰণৰ পৰিৱৰ্তন স্বৰূপ। শিক্ষাই গোটেইখিনি আচৰণ আমাৰ পৰিৱৰ্তন কৰে, যিখিনি আচৰণ আমাৰ দৰকাৰ নহয় সেইখিনি আচৰণ আমাৰ মডিফাই কৰে। এইটো কাৰণে কৈছে যে শিক্ষা সামাজিক পৰিৱেশতে ঘটে। আমাৰ যিটো এডুকেশ্যন সেইটো আমাৰ এটা কমপ্লিটলি ছ'চিয়েল ছেটিঙত আমাৰ সম্ভাৱিত হয় বা আমাৰ পৰিকল্পনা হয় বা আমাৰ ঘটে। তো সামাজিক পৰিৱেশতে শিক্ষা ঘটে আৰু ইয়াৰ প্ৰধান কেন্দ্ৰই হ'ল শৈক্ষিক পৰিৱেশত সামাজিক আচৰণ নিয়ন্ত্ৰণ কৰা। যে আমাৰ মেইন যিটো আমাৰ ফ'কাছ বুলি ক'ব পাৰি, যে এডুকেশ্যনৰ মেইন ফ'কাছটোৱে হ'ল যে কেনেকৈ ছাত্ৰ ছাত্ৰীৰ তেওঁলোকৰ সামাজিক যিটো আচৰণ কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে, শৈক্ষিক পৰিৱেশত তেওঁলোকৰ সামাজিক আচৰণ কেনেকৈ নিয়ন্ত্ৰিত কৰিব লাগে, সেইটোৱে হৈছে প্ৰধান কেন্দ্ৰবিন্দু শিক্ষাৰ। তো এই গোটেইখিনি বস্তুৱে হৈছে শিক্ষাৰ লগত জড়িত। তো আৰু আমি সকলোৱে জানো যে ছাত্ৰৰ মাজত যিখিনি পাৰস্পৰিক ক্ৰিয়া থাকে সেইখিনিও আমাৰ সামাজিক মনোবিজ্ঞানে অধ্যয়ন কৰে, যে এজন ছাত্ৰৰ আনজন ছাত্ৰৰ লগত তেওঁলোকৰ কেনেকুৱা ধৰণৰ পাৰস্পৰিক ক্ৰিয়া আছে, কেনেকুৱা ধৰণৰ ইণ্টাৰপাৰ্চনেল ৰিলেশ্যনশ্বিপ আছে, এই সকলোখিনিয়ে ষ্টাডি কৰে। সেইটো কাৰণে কৈছে যে সামাজিক আচৰণৰ প্ৰসংগ বুজিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। তো সামাজিক মনোবিজ্ঞানে আমাৰ যিখিনি ছ'চিয়েল বিহেভিয়াৰ আছে, সেই ছ'চিয়েল বিহেভিয়াৰৰ কনটেক্সটখিনি বুজিবৰ কাৰণে ছ'চিয়েল বিহেভিয়াৰৰ যিখিনি কনটেক্সট আছে, সামাজিক আচৰণৰ যিবোৰ প্ৰসংগ আছে, সেই সকলোবোৰ প্ৰসংগ বুজিবলৈ সামাজিক মনোবিজ্ঞানে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। তো এতিয়া আমি এটা এটাকে গোটেইখিনি আমি আলোচনা কৰিম যে শিক্ষাই কেনেদৰে সহায় কৰি আহিছে বা সামাজিক মনোবিজ্ঞানে কেনেকৈনো শিক্ষাত সহায় কৰি আহিছে। তো দুইটা ৰিলেশ্যনশ্বিপে আমি এতিয়া আলোচনা কৰিম। তো প্ৰথমটো হৈছে
যে শিশুৰ আচৰণ বুজি পোৱা তো social psychology কি হয় আমাৰ সামাজিক মনোবিজ্ঞানৰ মেইন কথা হ'ল শিশুৰ আচৰণটো বুজি লয় আৰু এই যদি শিশুৰ আচৰণ আমি বুজি নলওঁ তেতিয়াহ'লে কিন্তু আমাৰ সাংঘাতিক প্ৰব্লেম হয় আমাৰ ক্লাছৰুমত যেতিয়া আমাৰ শিশুক শিক্ষা প্ৰদান কৰা হয় বা শিশুৰ যেতিয়া লাৰ্নিং পিৰিয়ড চলি থাকে তেওঁলোকৰ যেতিয়া শৈক্ষিক যিটো তেওঁলোকৰ অৱস্থা চলি থাকে তেওঁলোকৰ লাৰ্নিং পিৰিয়ড শিকাৰ যিটো সময় থাকে সেইখিনি সময়ত শিশুৰ যিখিনি বিহেভিয়াৰ সেই বিহেভিয়াৰখিনি আমি বুজাটো সাংঘাতিক দৰকাৰ তো শিশুই যেতিয়া ছ'চিয়েল সাইকোলজিষ্টবিলাকে কি কৰে শিশুবিলাকৰ ভিতৰত শিশুবিলাকৰ ছাত্ৰ ছাত্ৰীবিলাকৰ মাজত সামাজিক আচৰণৰ যিবোৰ কাৰক আছে তেওঁলোকৰ ফেক্টৰ যিবিলাক আছে ছ'চিয়েল বিহেভিয়াৰৰ সেইবোৰ বুজাত তেওঁলোকে সহায় কৰে বা তেওঁলোকে বুজিব চেষ্টা কৰে বা তেওঁলোকে বুজি থাকে তো সামাজিক মনোবিজ্ঞানীসকলে এটা শিশুৰ তেওঁৰ যিখিনি বা শিশুবিলাকৰ মাজত এজন শিশু বা শিশুবিলাকৰ মাজত যিটো সামাজিক আচৰণ চলি থাকে সেই সামাজিক আচৰণৰ যিবোৰ মূল কাৰক সেই কাৰকবোৰ বুজিবলৈ তেওঁলোকে খুব আগ্ৰহী বা তেওঁলোকে অধ্যয়ন কৰি থাকে বা তেওঁলোকে জানিবলৈ ইচ্ছা প্ৰকাশ কৰে সেইটো কাৰণে কৈছে যে ছাত্ৰৰ আচৰণ বুজিবলৈ আমি সেই ছাত্ৰসকলৰ কাৰ্য তেওঁলোকৰ অনুভৱ বিশ্বাস স্মৃতি আৰু বিচাৰৰ অধ্যয়ন কৰিব লাগে তো যদি আমি এজন শিশুক এজন ছাত্ৰক যদি বুজিবলৈ যাওঁ তেতিয়াহ'লে বিশেষকৈ সেই শিশুজনৰ যিটো একশ্যন আছে তেওঁৰ যিখিনি কাৰ্য আছে সেইখিনি আমি বুজিব লাগিব বা অধ্যয়ন কৰিব লাগিব তেওঁৰ ফিলিংছটো আমি বুজিব লাগিব তেওঁৰ যিখিনি বিলিভছ আছে তেওঁৰ যিখিনি বিশ্বাস আছে বা তেওঁৰ যিখিনি ধাৰণা বা তেওঁৰ যিখিনি মেমৰি বা তেওঁৰ যিখিনি চলি থকা তেওঁৰ লগত যিখিনি জাজমেণ্ট আছে এই সকলো বস্তুৱে আমি বুজিব লাগিব বা আমি অধ্যয়ন কৰিব লাগিব তেতিয়াহে এজন শিশুৰ আচৰণ আমি বুজি পাম আৰু এইখিনি ক্ষেত্ৰতে কৈছে যে কেতিয়াবা শিশুই কি কৰে এজন ছাত্ৰই আন এজন ছাত্ৰক যেতিয়া বুজে তেওঁলোকৰ মাজত যেতিয়া কথোপকথন হয় বা আচৰণৰ যেতিয়া আদান প্ৰদান হয় তেতিয়াও বহুতখিনি কথা আমাৰ গম পোৱা হয় যেনেকৈ উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে কেতিয়াবা যদি এজন ছাত্ৰই আন এজন ছাত্ৰক কোনোবা জাগাত কোনোবা ঠাইত তেওঁলোকে লগ ধৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে তো এজন শিশুই গৈ কিনে সেই স্থান পালে কিন্তু আনজন তেওঁৰ বন্ধু বা বান্ধৱী সেই জেগাডোখৰলৈ আহি পোৱা নাই যিখিনি জেগাত তেওঁলোকে লগ হ'ম বুলি কৈছিলে সেই জেগাডোখৰত তেওঁ আহি নাপালে আনজন বন্ধুই তেতিয়া যিজন ছাত্ৰই আগতে সেই ঠাইডোখৰলৈ গৈ পালে তেওঁ ভাবিলে যে কেনেকুৱা ধৰণে ৰিয়েক্ট কৰিব আহিলে তেওঁ লেটলি আহিলে তেওঁৰ বন্ধুজন আহিলে পিছত কিন্তু তেওঁ লেটলি আহিলে আৰু যেতিয়া তেওঁ লেটলি আহিলে তেওঁ বহুত ধৰণৰ এক্সকিউজ দিলে তেওঁ বহুত ধৰণৰ এক্সকিউজ ক'ব ধৰিলে যে চৰি ক'লে বা তেওঁ ক'লে যে এনেকুৱা আগলৈ নহয় বা মই পাহৰি গৈছিলোঁ লগ ধৰাৰ সময়খিনি তেওঁ নানান ধৰণৰ তেওঁ অজুহাত দেখালে কিন্তু যিজন বন্ধুই আগৰ পৰা ৰখি আছে তেওঁ কেনেকুৱা ধৰণৰ বিহেভ কৰিব তেওঁ কেনেকুৱানো ৰিয়েক্ট কৰিব তো তেতিয়া তেওঁ কি কৰিব তেওঁ ৰিয়েক্ট কৰিব তেওঁ এনেকুৱা সময়ত তেওঁ আগতে ভাবিব যে আগতেও সেই বন্ধুজনে এনেকুৱা ধৰণৰ বিহেভ কৰিছে নেকি তেওঁ আগতেও কেতিয়াবা এনেকুৱা লেট কৰিছে নেকি বা তেওঁ এনেকৈ আগতেও কেতিয়াবা লেট কৰিছে আৰু নানা ধৰণৰ তেওঁক এক্সপ্লেনেশ্যন দিছিলে তো এনেকুৱা বহু ধৰণৰ বন্ধুজনে তেওঁ বহুত ধৰণৰ কথা তেওঁ ভাবিব ধৰিব পুৰণা কিছুমান স্মৃতি পুৰণা কিছুমান আচৰণ তেওঁ ভাবিব ধৰিব আৰু এই আচৰণৰ ওপৰত ভিত্তি কৰিহে তেওঁ ৰিয়েক্ট কৰিব যে তেওঁক এক্সকিউজ কৰিব বা তেওঁক ৰিজেক্ট কৰিব তো সেইটো কাৰণে কোৱা হৈছে যে কেতিয়াবা পুৰণা কিছুমান আচৰণে সিহঁতৰ ব্যক্তিত্ব আৰু ধাৰণাই সামাজিক আচৰণ দেখুৱাত প্ৰভাৱ পেলায় তো যিজন বন্ধুৱে আগৰ পৰা ৰৈ আছিল তেওঁৰ যিটো ৰিয়েকশ্যন সেই ৰিয়েকশ্যনটো হ'ব আনজন বন্ধুৰ পুৰণা কিছুমান আচৰণৰ ওপৰত ভিত্তি কৰি যে তেওঁ তেতিয়াহে ডিচাইড কৰিব তেওঁ তেতিয়াহে সামাজিক এটা আচৰণ দেখুৱাব যে তেওঁ কি কৰিব মাফ কৰিব নে তেওঁ সেই বন্ধুজনক সদায় কাৰণে তেওঁ মানে এগ্ৰেছিভিটি তেওঁ খং দেখুৱাব তো সেইটোৰ ওপৰতে তেওঁ ডিপেণ্ড কৰিব সেইটো কাৰণে কৈছে পুৰণা আচৰণেও কেতিয়াবা ব্যক্তি এজনৰ তেওঁৰ ব্যক্তিত্ব বা ধাৰণাই কি কৰে সেই সামাজিক আচৰণ দেখুৱাত প্ৰভাৱ পেলায় তো সেইটো কাৰণে ক'ব পাৰি যে আমাৰ
কগনিটিভ প্ৰসেস আছে আমাৰ যিবোৰ জ্ঞানমূলক প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াও কি কৰে সামাজিক আচৰণ প্ৰদৰ্শনত কেতিয়াবা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে তো ইয়াতে আমাৰ যিখিনি আমাৰ কগনিটিভ প্ৰসেস আছে ইয়াতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা হৈছে নেক্সট কৈছে যে সামাজিকৰণৰ বাবে অনুকূল পৰিৱেশৰ সৃষ্টি কৰা তো যেতিয়া এখন স্কুলত এনেকুৱা এটা কন্ডিউচিভ পৰিৱেশৰ কন্ডিউচিভ এনভায়ৰনমেন্টৰ সৃষ্টি কৰা হয় যাতে শিশুবিলাক সামাজিকৰণ হয় শিশুবিলাকে এজনৰ লগত আনজনৰ যেটো কথোপকথন তেওঁলোকৰ যিখিনি কথা বতৰা তেওঁলোকৰ যিখিনি আদান প্ৰদান ভাৱৰ আদান প্ৰদান মনোভাৱৰ আদান প্ৰদান দৃষ্টিভংগীৰ আদান প্ৰদান এই সকলো ক্ষেত্ৰতে তেওঁলোকে খুব সুন্দৰকৈ কৰিব পাৰে এটো কাৰণে কৈছে যে সামাজিকৰণৰ বাবে অনুকূল পৰিৱেশৰ সৃষ্টি কৰিব লাগে তো আমি আগে জানো সামাজিকৰণ হৈছে জ্ঞান মূল্যবোধ বিশ্বাস প্ৰসংগ ভাগ বতৰা কৰা ভাষা অভিজ্ঞতা আৰু এই গুটেইবোৰ গুণ সদস্যসকলৰ মাজত যোগাযোগ কৰাৰ কিছুমান উপায় তো যে আমাৰ যিবোৰ মেম্বাৰ্স আছে আমাৰ যেটো গ্ৰুপৰ যিবোৰ মেম্বাৰ্স আছে সেই মেম্বাৰ্স বিলাকৰ মাজত যোগাযোগ কৰাৰ এটা উপায় বুলিহে কৈছে তো আমি জ্ঞানৰ দ্বাৰা যোগাযোগ কৰো মূল্যবোধ আমি এক্সচেঞ্জ কৰো তো বিশ্বাসবিলাক আমি বিশ্বাসবিলাক আমি এক্সচেঞ্জ কৰো তো এনেকুৱা কৈছে কি সামাজিকৰণ মানে হৈছে আমি এটাৰ পৰা আনটোলৈ আমি বস্তু যোগাযোগ কৰো আমি এটাৰ আনটোৰ মাজত যোগাযোগ যেটো সম্পৰ্ক গঠন কৰাটো হৈছে আমাৰ সামাজিকৰণ আৰু এই যিবোৰ জ্ঞান আৰু মূল্যবোধ আছে এজন ছাত্ৰৰ পৰা এজনৰ পৰা আন এজন ছাত্ৰলৈ কথা বতৰা সংলাপ পৰীক্ষা নিৰীক্ষা শিক্ষণ পৰিৱেশত সৃষ্টি কৰা কিছুমান অভিজ্ঞতাৰ জৰিয়তে কঢ়িয়াই নিয়ে তো যিখিনি আমাৰ সামাজিকৰণৰ যিখিনি আমাৰ ডিমেনশন আছে যিখিনি আমাৰ প্যাৰামিটাৰ আছে যিখিনি আমাৰ মাত্ৰা আছে সেই মাত্ৰাবিলাক আমি এজন ছাত্ৰৰ পৰা আন এজন ছাত্ৰলৈ কেনেকৈ যাব জাস্ট তেওঁলোকৰ কথা বতৰাৰ দ্বাৰা তেওঁলোকৰ যিখিনি কনভাৰসেশন আছে সেইখিনি থুৰি তেওঁলোকৰ যায় বা তেওঁলোকৰ যিখিনি সংলাপ কয় যিখিনি ডায়ালগ কয় তাৰ থুৰি যায় বা কেতিয়াবা আমাৰ কিছুমান এক্সপেৰিমেন্টৰ থুৰি যোৱা হয় বা আমাৰ কিছুমান যিখিনি আমাৰ শিক্ষণ পৰিৱেশত কিছুমান অভিজ্ঞতাৰ সৃষ্টি কৰা হয় সেইবিলাকৰ থুৰিও এটাৰ পৰা আনটোলৈকে যায় তো সামাজিকৰণৰ কাৰণে আমাৰ গোটেই পৰিৱেশটোতে আমাৰ এটা সুন্দৰকে এখন স্কুলৰ পৰিৱেশত তেওঁলোকে আদান প্ৰদান ভাৱৰ আদান প্ৰদান কৰিব পাৰে সামাজিকৰণৰ সকলোখিনি তেওঁলোকে আদান প্ৰদান ইয়াতে কৰিব পাৰে তো তাতে কৈছে যে যেতিয়া আমাৰ শিক্ষকসকলেও কিছুমান বহু ধৰণৰ কিছুমান অপৰচুনিটিজ দিয়ে শিশুসকলক যাতে তেওঁলোকৰ যিখিনি অভিজ্ঞতা আছে তেওঁলোকৰ যিখিনি দৰকাৰী অভিজ্ঞতা আছে সেই অভিজ্ঞতাবোৰ যাতে তেওঁলোকে মুক্ত মনে আদান প্ৰদান কৰিব পাৰে তো শিক্ষকসকলৰো এইখিনি দায়িত্ব আছে বা শিক্ষকসকলে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব লাগে বা এনেকুৱা ধৰণৰ এটা অপৰচুনিটি এটা সুযোগ দিব লাগে যাতে বা বহু ধৰণৰ সুযোগ তেওঁলোকে দিব লাগে যাতে শিশুসকলে তেওঁলোকৰ যিখিনি অভিজ্ঞতা আছে সেইখিনি তেওঁলোকে খুব মুক্ত মনেৰে তেওঁলোকে আদান প্ৰদান কৰিব পাৰে তো এটো কাৰণে কৈছে যে বিদ্যালয়ে সামাজিকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে ধাৰণা আৰু প্ৰশ্ন মুক্ত প্ৰবাহৰ বাবে পৰিস্থিতিৰ অনুমতি দিয়ে তো এখন বিদ্যালয়ে এলাও কৰে যাতে তেওঁলোকৰ আইডিয়া বা তেওঁলোকৰ প্ৰশ্নবোৰ মুক্তভাৱে তেওঁলোকে সুধিব পাৰে বা মুক্তভাৱে তেওঁলোকৰ প্ৰশ্নবিলাক এঠাইৰ পৰা আনটোৰ লগত তেওঁলোকে আদান প্ৰদান কৰিব পাৰে তো আছে যে স্কুলে এখন এনেকুৱা ধৰণৰ এটা সোশ্যাল সেটিং য'ত শিশুসকলে সামাজিকৰণৰ কাৰণে সকলো ধৰণৰ সুবিধা পায় বা তেওঁলোকৰ সামাজিকৰণৰ মেইন বা প্ৰধান বা তেওঁলোকৰ খুব আদি মুখ্য বা খুব প্ৰিলিমিনাৰী ষ্টেজটোৱে হৈছে স্কুল তো বিদ্যালয়ত তেওঁলোকৰ এনেকুৱা ক্ষেত্ৰত বিদ্যালয়খনে আমাক সামাজিকৰণ হোৱাত বহুতখিনি সুবিধা প্ৰদান কৰে বা বহুতখিনি সহায় কৰে কাৰণ শিশু এজনে তেওঁৰ প্ৰথম সামাজিকৰণৰ ষ্টেপটোৱে হৈছে তেওঁৰ বিদ্যালয়খন তো বিদ্যালয়ৰ পৰিৱেশটো আমাৰ কণ্ডিচিভ হোৱাটো সাংঘাতিক দৰকাৰ নেক্সট আছে কৈছে যে আমাৰ শিশুসকলক কিছুমান হাই অৰ্ডাৰ থিংকিং কিছুমান স্কিল তেওঁলোকক প্ৰদান কৰা হয় উচ্চ পৰ্যায়ৰ চিন্তা দক্ষতাৰ বিকাশ কৰে তো কৈছে যেতিয়া আমাৰ
শিক্ষাই শিশুসকলৰ যিটো চিন্তাধাৰা সেইটো বহুত ওপৰলৈকে লৈ যায় বা তেওঁলোকৰ চিন্তাধাৰাৰ যিটো দক্ষতা সেইটো হায়াৰ অৰ্ডাৰলৈকৈ বিকাশ কৰে আৰু এই বিকাশ কৰাৰ ফলতহে এজন শিশুই সুন্দৰকৈ সমাজত এডজাষ্ট কৰিব পাৰে, এডাপ্ট কৰিব পাৰে আৰু তেওঁ শিক্ষাৰ জৰিয়তে তেওঁ এনেকুৱা ধৰণৰ থিংকিং লৈ আহিব, এনেকুৱা ধৰণৰ তেওঁৰ এটিটিউড হ'ব, এনেকুৱা ধৰণৰ তেওঁৰ উচ্চ খাপৰ তেওঁৰ দৃষ্টিভংগী হ'ব, তেওঁৰ উচ্চ পৰ্যায়ৰ তেওঁৰ মনোভাৱ হ'ব, তেওঁৰ দৃষ্টিভংগী উচ্চ পৰ্যায়ৰ হ'ব বা তেওঁৰ যিটো কথোপকথনৰ ষ্টাইল সেইটো উচ্চ পৰ্যায়ৰ হ'ব, তেওঁৰ যিখিনি ভোকাবুলাৰী, তেওঁৰ যিখিনি ভাষাৰ ভাণ্ডাৰ, সেই ভাণ্ডাৰখিনি খুব উন্নত মানৰ হ'ব। তো সেই শিশুজন অট'মেটিক এখন সমাজৰ কাৰণে খুব প্ৰিয় হৈ পৰিব কাৰণ শিশুজনে তেওঁৰ যিখিনি চিন্তাধাৰা সেইটো অলৰেডি উচ্চ পৰ্যায়ৰ কৰাই দিছে শিক্ষাই। কাৰণ শিক্ষাৰ মেইন উদ্দেশ্যটোৱে হৈছে যে শিশুবিলাকৰ যিটো থিংকিং স্কিল সেইটো আৰু বেছি ওপৰলৈ বিকাশ কৰা। তো যেতিয়া এজন শিশুই কমপ্লিট এটা হাই অৰ্ডাৰৰ থিংকিং স্কিল লৈ ওলাই আহিব তেতিয়া তেওঁৰ যিখিনি কথোপকথনৰ ষ্টাইল, তেওঁৰ যিখিনি সামাজিকৰণত যিখিনি তেওঁৰ যিবোৰ দক্ষতা লাগে সেই সকলোবোৰ দক্ষতা তেওঁ বিদ্যালয়তে একুৱাৰ কৰি লৈ আহে। তেওঁৰ কিউৰিঅচিটিটো বাঢ়িব, তেওঁৰ যিখিনি প্ৰশ্ন কৰাৰ শক্তি বা তেওঁৰ যিখিনি কেপাচিটি আছে শিকাৰ কেপাচিটি বা বুজোৱাৰ কেপাচিটি, তেওঁ অলৰেডি এটা কমপ্লিট এটা শিশু হৈ ওলাই আহিব। তো সেইটো কাৰণে কৈছে যে শিক্ষাই এই গোটেইখিনি পৰ্যায়ত এজন শিশুক বিকাশ কৰে। তো শিক্ষাই কৈছে যে ব্যক্তিক যুক্তি, সৃষ্টিশীলতা, জ্ঞান নিৰ্মাণ, ধাৰণা, অভিজ্ঞতা আদিৰ বিকাশ ঘটায়। তো এই সকলোবোৰ যদি এজন শিশুৰ ভিতৰত ইনকালকেট কৰা হয় তেতিয়াহ'লে সেই শিশুজন প্ৰতিটো ফালৰ পৰা তেওঁ কেপেবল হৈ উঠিব, তেওঁ সমাজত নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব। আৰু কৈছে যে ব্যক্তিৰ মাজত ভাষাৰ দক্ষতাৰো বিকাশ ঘটায়। তো শিক্ষাই কি কৰিছে? ভাষাৰ দক্ষতাবোৰো বিকাশ কৰিছে। সেইকাৰণে তেওঁলোকৰ লেংগুৱেজ স্কিল, তেওঁলোকৰ ভোকাবুলাৰী, তেওঁলোকৰ যিখিনি চেণ্টেন্স মেকিং, কথা কওঁতে যিটো ধৰণৰ বাক্য ক'ব লাগে, যিটো ধৰণৰ উচ্চ পৰ্যায়ৰ যিটো ধৰণৰ ষ্ট্ৰাকচাৰ হ'ব লাগে চেণ্টেন্সৰ, তেওঁ সেনেকুৱা ধৰণৰে তেওঁ বিহেভ কৰে বা সেনেকুৱা ধৰণৰ বাক্যই তেওঁ ক'ব, যাৰ ফলত আমি গম পাওঁ যে শিশুজন সঁচাকৈ সাংঘাতিকভাৱে দক্ষ বা সাংঘাতিকভাৱে তেওঁ এটা এডুকেটেড চাইল্ড বুলি আমি কওঁ বা শিশুজন খুব ভালকৈ শৈক্ষিক দিশত উন্নত বুলি কওঁ কাৰণ তেওঁৰ কথা কোৱাৰ যিটো ষ্টাইল, তেওঁৰ ভাষাৰ যিটো গাঁথনি, তেওঁৰ যিটো শব্দৰ লগত তেওঁৰ যিটো সৃষ্টিকাৰী শব্দবোৰ তেওঁ যেতিয়া কয়, তেওঁ ধুনীয়া শব্দৰ লগত যেতিয়া খেলে বা ধুনীয়া শব্দৰে তেওঁ যেতিয়া সমাজত যিকোনো ধৰণৰ কথা কয় তো তেতিয়া শুনিবলৈ ভাল লাগে বা তেওঁক মানুহে সহজে বুজি লয় বা তেওঁ যিকোনো ধৰণৰ উপদেশ দিব লগা হয় তো সকলো ক্ষেত্ৰতে তেওঁৰ কি হয়, চিন্তা তেওঁৰ কি হয়, উচ্চ পৰ্যায়ৰ হয়। সেইটো কাৰণে কৈছে যে শিক্ষাই কি কৰে, ডেভেলপ কৰে হায়াৰ অৰ্ডাৰ থিংকিং স্কিলবোৰ। তো শিক্ষাৰ দ্বাৰাহে আমি সামাজিকৰণত হোৱাত আৰু বেছি সহায় হয়। তো শিক্ষাই আমাক গোটেইখিনি সহায় কৰি এজন শিশুক সামাজিকৰণৰ দিশত আগুৱাই লৈছে। তো সামাজিক মনোবিজ্ঞানে এই দক্ষতাসমূহ এজনৰ ব্যক্তিগত আৰু অন্যান্য শৈক্ষিক অভিজ্ঞতাৰ লগত কেনেকৈ জড়িত সেয়া আলোচনা কৰে। তো যেতিয়া আমাৰ ছ'চিয়েল চাইকলজিয়ে এই যিবোৰ দক্ষতা আছে সেই দক্ষতাবোৰ এজনৰ ব্যক্তিগত আৰু অন্যান্য শৈক্ষিক অভিজ্ঞতাৰ লগত কেনেকৈ জড়িত সেয়া গোটেইখিনি আলোচনা কৰে আৰু আলোচনা কৰি এজন শিশুক ওপৰৰ লেভেললৈ তেওঁলোকে উঠাই লৈ যায় বা তেওঁৰ দক্ষতাসমূহ বিকাশ ঘটায়। নেক্সট আছে যে সামাজিক মনোবিজ্ঞানে সামাজিক আচৰণৰ কাৰণবোৰ বুজিবলৈ বিচাৰে। তো ইয়াতে কোৱা হৈছে যে ছ'চিয়েল চাইকলজি ছিক্স টু আণ্ডাৰষ্টেণ্ড দ্য কজেছ অফ ছ'চিয়েল বিহেভিয়াৰ ইন লাৰ্ণিং চিটুৱেশ্যন। তো যেতিয়া আমাৰ যিটো লাৰ্ণিং চিটুৱেশ্যন থাকে, আমাৰ যিটো শৈক্ষিক পৰিৱেশ থাকে বা শিক্ষণ যিটো আমাৰ পৰিস্থিতি থাকে বা পৰিৱেশ থাকে, সেই পৰিৱেশটোত শিশুসকলৰ বা ছাত্ৰ ছাত্ৰীসকলৰ যিবোৰ সামাজিক আচৰণৰ
কাৰণবোৰ বুজিবলৈ চেষ্টা কৰে। তো সামাজিক মনোবিজ্ঞানে আমাৰ সামাজিক আচৰণৰ যিবোৰ কাৰণ আছে সেই কাৰণবোৰ বুজিবলৈ চেষ্টা কৰে। তো আৰু যেতিয়া আমাৰ কাৰণবোৰ বুজা হয়, কাৰকবোৰ বুজা হয়, তেতিয়াহে আমাৰ কি হয় সামাজিক মনোবিজ্ঞানৰ মেইন তেওঁলোকৰ ষ্টাডিটো সম্পূৰ্ণ হয়। কাৰণ তেওঁলোকৰ মেইন এইমটোৱে হৈছে ছ'চিয়েল ইছ্যুজবিলাক বা ছ'চিয়েল প্ৰব্লেমবিলাক তেওঁলোকে বাছি উলিওৱা। কাৰণ এই ছ'চিয়েল ইছ্যুজ বা ছ'চিয়েল প্ৰব্লেমবিলাক বাছি কিনে তেওঁলোকে তাৰ সমাধানবোৰ বিচাৰি লয়। সেইটো কাৰণে কৈছে যে যিকোনো ছাত্ৰ বা ছাত্ৰীৰ যিখিনি ছ'চিয়েল বিহেভিয়াৰ আছে বা তেওঁলোকৰ ছ'চিয়েল বিহেভিয়াৰৰ যিখিনি কাৰণ আছে সেইখিনি বুজিবলৈ চেষ্টা কৰে। তো কোৱা হৈছে যে শিক্ষণ পৰিস্থিতিত সামাজিক মনোবিজ্ঞানৰ উদ্দেশ্যই হৈছে ছাত্ৰ ছাত্ৰীৰ আচৰণৰ প্ৰকৃতি আৰু কাৰণসমূহ বুজি পোৱা। তো শ্ৰেণীকোঠাটোৱে হৈছে আমাৰ কাৰণে কি সামাজিক পৰিস্থিতিৰ এটা ক্ষুদ্ৰ ৰূপ, এটা আমি কওঁ যে এটা মিনিয়েচাৰ ষ্টেট অফ ছ'চাইটি। তো যেতিয়া আমাৰ শ্ৰেণীকোঠাটোতে এটা ক্ষুদ্ৰ এটা ৰূপ বুলি কওঁ সমাজৰ, তো তাতে আমি শিশুসকলৰ মাজত থকা যিখিনি সমস্যা বা তেওঁলোকে যিখিনি সমস্যা ভুগি আহিছে বা তেওঁলোকৰ যিখিনি কথা কোৱাৰ ধৰণ বা তেওঁলোকৰ যিখিনি অন্যৰ প্ৰতি বা যিকোনো ক্ষেত্ৰৰ প্ৰতি বা যিকোনো বস্তুৰ প্ৰতি তেওঁলোকৰ যিটো মনোভাৱ, তেওঁলোকৰ যিটো আচৰণ বা তেওঁলোকৰ যিখিনি দৃষ্টিভংগী, সেই দৃষ্টিভংগীবোৰ বা আচৰণবোৰ আমি শ্ৰেণীকোঠাতে তেওঁলোকক বুজি লোৱাটো ভাল। কাৰণ শ্ৰেণীকোঠাতে কাৰণবোৰ বুজি ল'লে তাতে আমি শিক্ষাৰ জৰিয়তে তেওঁলোকক আমি পৰিৱৰ্তন কৰিব পাৰোঁ। আৰু যেতিয়া আমি পৰিৱৰ্তন কৰিম তেতিয়াহে এজন শিশুই বাহিৰৰ যিখন আমাৰ ডাঙৰ সমাজখন আছে বা আমাৰ চাৰাউণ্ডিংছৰ যিখন সমাজ আছে সেই সমাজখনত তেওঁ খুব সহজে অভিযোজন কৰিব পাৰিব। এইটো কাৰণে কোৱা হৈছে যে লাৰ্ণিং চিটুৱেশ্যনতে শিশুসকলৰ বা ষ্টুডেণ্টবিলাকৰ যিখিনি কজেছ আছে, যিখিনি তেওঁলোকৰ ফেক্টৰ্ছ আছে, এই সকলোবোৰ বুজাটো সামাজিক মনোবিজ্ঞানৰ দায়িত্ব বা তেওঁলোকে এইটো কাম কৰি আছে। তেওঁলোকে সেই কাৰণবোৰ বিচাৰিবলৈ চেষ্টা কৰি আছে। তাৰপিছত কৈছে যে সামাজিক মনোবিজ্ঞানে ছাত্ৰ ছাত্ৰীৰ চিন্তাধাৰাৰ বিষয়ে অনুসন্ধান কৰে। তো তেওঁলোকে নন ষ্টপ ইনকুৱাৰী কৰি আছে যে তেওঁলোকৰ থিংকিংবিলাক কিয় সেনেকুৱা বা তেওঁলোকে এনেকুৱা ধৰণে তেওঁলোকে মডাৰ্ণ যুগ হওক, আমাৰ আধুনিক যুগ হওক বা যেনেকুৱা ধৰণৰ যুগ হওক বা যেনেকুৱা ধৰণৰ পৰিৱেশ নহওক, তেওঁলোকৰ যিটো চিন্তাধাৰাৰ বিষয়, তেওঁলোকৰ যিটো থিংকিং ষ্টাইল, সেই গোটেইখিনি তেওঁলোকে নন ষ্টপ অধ্যয়ন কৰি আছে। আৰু এই অধ্যয়ন কৰি তেওঁলোকে কিছুমান ফলত উপনীত হয় যে শিশুসকলৰ ধাৰণাবোৰ এইটো যিকোনো পৰিৱেশে তেওঁলোকক প্ৰভাৱ পৰিব পাৰে বা তেওঁলোকক কিছুমান টেকন'লজি বা মিডিয়ায়ো তেওঁলোকৰ চিন্তাধাৰাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে বা যিকোনো ধৰণৰ সমস্যাবোৰ, আমাৰ প্ৰাকৃতিক যিবোৰ সমস্যা আছে বা তেওঁলোকৰ যিখিনি ভৌগোলিক সমস্যা বা তেওঁলোকৰ অৰ্থনৈতিক সমস্যা, সকলোবোৰ সমস্যাৰ দ্বাৰাই কেতিয়াবা শিশুসকল প্ৰভাৱিত হয় আৰু লগতে তেওঁলোকৰ চিন্তাধাৰাবিলাকো প্ৰভাৱিত হয়। তো এই যিবোৰ ক্ষুদ্ৰ কাৰণবিলাক, আমি ক্ষুদ্ৰ বুলি ক'ব নোৱাৰোঁ, এইবোৰ বৃহৎ কাৰণ তেওঁলোকৰ চিন্তাধাৰাবোৰ কিয় কেতিয়াবা বিসংগ হয় বা কিয় কেতিয়াবা তেওঁলোকৰ চিন্তাধাৰাবোৰ আমি একচেপ্ট কৰিব নোৱাৰোঁ বা তেওঁলোকৰ চিন্তাধাৰাবোৰ কিয় ইমান ডাইভাৰ্ট হৈ গুচি যায়। তো সকলোবোৰ চিন্তাধাৰাৰ যিটো মূল কাৰণ, সেই কাৰণবোৰ সামাজিক মনোবিজ্ঞানে ইনভেষ্টিগেট কৰে বা তেওঁলোকে অনুসন্ধান কৰি থাকে। আৰু তাৰ ফলস্বৰূপে আমাৰ এটা সুন্দৰকৈ আলোচনাৰ বিষয় হৈ পৰে বা সেই চিন্তাধাৰাটোৰ পিছত আমি সেই সমস্যাটোৰ আমি সমাধান কৰিবলৈ সকলোৱে উঠি পৰো লাগো বা আমি এটা সুন্দৰ আমি এটা ৰিজনেবল এটা সলিউশ্যন আমি পাই যাওঁ। সেইটো কাৰণে কৈছে যে তেওঁলোকৰ চিন্তাধাৰাটো অনুসন্ধান কৰে। তাৰোপৰি কৈছে অনুভৱ আৰু আচৰণ শৈক্ষিক পৰিৱেশৰ দ্বাৰা প্ৰভাৱিত হয়। যে আমাৰ শৈক্ষিক পৰিৱেশটো যেনেকুৱাই হ'ব তাৰ দ্বাৰাহে আমাৰ শিশু এটাৰ অনুভৱ বা তাৰ আচৰণ কি হয় কিন্তু প্ৰভাৱিত হয়, এফেক্ট পৰে। তো শৈক্ষিক পৰিৱেশটো আমি এইটো কাৰণে কণ্ডিউচিভ কৰিব লাগে, এইটো কাৰণে আমি সুন্দৰ কৰিব লাগে যাতে সেই শিশুজনৰ তেওঁৰ অনুভৱ আৰু আচৰণবিলাক সুন্দৰভাৱে প্ৰভাৱিত হয়।
কাৰণ শৈক্ষিক পৰিৱেশটো কাৰণ সেইটো কাৰণে আমাৰ শিশুসকলক এখন বিদ্যালয়ত অভিভাৱকসকলে নামভৰ্তি কৰিবলৈ যায় তো তেওঁলোকে বহুবাৰ তেওঁলোকে ষ্টাডি কৰে যে কোনখন স্কুলত শিশুটোক দিয়া হ'ব বা কোনখন স্কুল তেওঁলোকৰ শিশুৰ কাৰণে প্ৰযোজ্য হ'ব বা সেই বিদ্যালয়খন কিমান ফালৰ পৰা তেওঁলোকে খুব সুন্দৰভাৱে প্ৰতিষ্ঠিত হয় নে নহয় বা তেওঁলোকৰ সঁচাকে ইনফ্ৰাষ্ট্ৰাকচাৰটো প্ৰপাৰ হয় নে নহয় শিক্ষকসকল কেনেকুৱা ধৰণৰ তো সকলো ধৰণৰ শৈক্ষিক পৰিৱেশ বা শৈক্ষিক অভিজ্ঞতাবোৰ চালি জাৰি চাইহে অভিভাৱকসকলে তেওঁলোকৰ শিশুসকলৰ কাৰণে নামভৰ্তিৰ কাৰণে এখন যোগ্য প্ৰতিষ্ঠান বাছি লয় তো তেওঁলোকে যেনি তেনি নাযায় কাৰণ তেওঁলোকে সেই গোটেইখিনি চাই লয় কাৰণ শৈক্ষিক লাৰ্ণিং সেই গ্ৰুপ লাৰ্ণিঙৰ আমাৰ কিছুমান নেক্সট হৈছে কৈছে যে সামাজিক মনোবিজ্ঞানে শৈক্ষিক নেতৃত্বৰ দিশত আৰু কৰ্মৰ প্ৰেৰণাত অৰিহণা যোগায় তো ছ'চিয়েল সাইকোলজি কন্ট্ৰিবিউটছ টুৱাৰ্ডছ এডুকেশ্যনেল লিডাৰশ্বিপ এণ্ড ৱৰ্ক মটিভেশ্যন তো সামাজিক মনোবিজ্ঞানে আমাৰ যিটো এডুকেশ্যনেল লিডাৰশ্বিপ আছে সেই দিশতো তেওঁলোকে অৰিহণা যোগাইছে তাৰোপৰি আমাৰ যিটো কৰ্মপ্ৰেৰণা আমাৰ ৱৰ্ক মটিভেশ্যন বুলি যিটো আমাৰ কোৱা হয় তাতেও কিন্তু অৰিহণা যোগাইছে কাৰণ সামাজিক মনোবিজ্ঞানে এই গোটেইখিনি বস্তু ষ্টাডি কৰিছে বা তেওঁলোকে ইয়াতে বহলভাৱে তেওঁলোকৰ অৱদান আছে তেওঁলোকে অৰিহণা যোগাই আহিছে শৈক্ষিক নেতৃত্ব হৈছে সামাজিক প্ৰকৃতি কাৰণ আমাৰ যিটো কৈছে কি লিডাৰশ্বিপ যিটো এডুকেশ্যনেল লিডাৰশ্বিপ সেইটো আমাৰ এটা ছ'চিয়েল নেচাৰ বুলি কৈছে ইয়াক আমি ডিনাই কৰিব নোৱাৰো ই এটা সামাজিক প্ৰকৃতি আৰু প্ৰকৃত নেতৃত্বই কি কৰে আমাৰ যদি এজন প্ৰকৃত যদি নেতৃত্ব পোৱা হয় যদি প্ৰপাৰ লিডাৰশ্বিপ বা ট্ৰু লিডাৰশ্বিপ যদি পোৱা হয় আৰু এই ট্ৰু লিডাৰশ্বিপে প্ৰকৃত লিডাৰশ্বিপে নেতৃত্বই কি কৰে ছাত্ৰ ছাত্ৰী শিক্ষক আৰু শিক্ষানুষ্ঠানৰ অনন্য সদস্যসকলক কি কৰে প্ৰভাৱিত কৰে তো নেতৃত্ব বা লিডাৰশ্বিপটো আমাৰ কাৰণে সাংঘাতিকভাৱে এটা গুৰুত্বপূৰ্ণ এটা পইণ্ট বা উপাদান এই গোটেই নেতৃত্বহে কি কৰে গোটেই শিক্ষানুষ্ঠানটোক এটা সুন্দৰভাৱে এটা বেলেঞ্চত থৈ দিয়ে বা তেওঁলোকে গোটেইখিনি প্ৰভাৱিত কৰে লিডাৰশ্বিপে যে প্ৰপাৰ লিডাৰশ্বিপ হ'লে আমাৰ গোটেই শিক্ষানুষ্ঠানটোৱে খুব সুন্দৰকৈ আগবাঢ়ি যায় বা তেওঁলোকে কোনো ধৰণৰ প্ৰব্লেম নাপায় বা তেওঁলোকে লগ হৈ তেওঁলোকে খুব চবৰে মাজত যোগাযোগ স্থাপন কৰি সুন্দৰভাৱে বিদ্যালয়খন বা প্ৰতিষ্ঠানটোক আগুৱাই লৈ যায় আৰু এই প্ৰতিষ্ঠানটোৰ সদস্যসকলক সন্তুষ্টি প্ৰেৰণা আৰু কৰ্মৰ প্ৰতি ইতিবাচক মনোভাৱ গঢ়ি তোলে তো যেতিয়াই আমাৰ নেতৃত্বটো প্ৰকৃত হ'ব বা আমাৰ ট্ৰু লিডাৰশ্বিপ থাকিব তেতিয়াই কিন্তু সেই প্ৰতিষ্ঠানটোৰ যিবোৰ সদস্য থাকে তেওঁলোক ছেটিছফাই হ'ব তেওঁলোকে সন্তুষ্টি প্ৰকাশ কৰিব যে তেওঁলোকে বিচৰা ধৰণে সকলো কাম হৈছে বা তেওঁলোকে যিখিনি ভাবিছে বা তেওঁলোকৰ যিখিনি মনে বিচাৰিছে সকলোখিনি বস্তু তেওঁলোকে পাইছে বা তেওঁলোকে এটা প্ৰেৰণা পায় কাম কৰিবৰ কাৰণে আৰু তেওঁলোকে কৰ্মৰ প্ৰতি তেওঁলোকে কৰ্ম কৰিব বেয়া নাপায় যদিহে আমাৰ লিডাৰজন ট্ৰু লিডাৰশ্বিপ থাকে আমাৰ যদি নেতৃত্বটো প্ৰপাৰ হয় তেতিয়াহ'লে কোনেও কৰ্ম কৰিব বেয়া নাপায় আৰু কামৰ প্ৰতি এটা পজিটিভ এটিটিউড তেওঁলোকৰ মাজত গঢ়ি তোলে সেইটো কাৰণে কৈছে লিডাৰশ্বিপ সাংঘাতিক ইম্পৰ্টেণ্ট আৰু সামাজিক মনোবিজ্ঞানে এই লিডাৰশ্বিপ গঠনত সহায় কৰি আছে আৰু এই লিডাৰশ্বিপ থাকিলেহে আমাৰ কৰ্মৰ প্ৰতি মানুহসকল আগ্ৰহ হ'ব বা আমাৰ সকলোবোৰ সদস্যই আগ্ৰহ হ'ব আৰু তেওঁলোকৰ এটা ইতিবাচক মনোভাৱ তেওঁলোকৰ গঢ়ি উঠিব তেওঁলোকে কৰ্ম কৰিবৰ কাৰণে পিছুৱাই নাহে বা তেওঁলোকে কৰ্ম কৰিবলৈ আগবাঢ়িহে যাব ফলত এখন সুন্দৰ প্ৰতিষ্ঠান গঠন হ'ব আৰু কৈছে যে ই কৰ্ম সংস্কৃতিৰ ফলপ্ৰসূতা বৃদ্ধি কৰে তো কৰ্ম সংস্কৃতি আমি যিটো কম ৱৰ্ক কালচাৰ সেই ৱৰ্ক কালচাৰটো এটা সুন্দৰভাৱে বৃদ্ধি হয় ফলপ্ৰসূভাৱে বৃদ্ধি হয় বুলি কৈছে কৰ্ম সংস্কৃতি গঠন হোৱাটো খুবেই দৰকাৰ সকলো মানুহে কৰ্ম সংস্কৃতিৰ ফালে ধাৱবান হ'ব লাগে আগুৱাই যাব লাগে কৰ্মৰ কৰাৰ ফলত তেওঁলোকে কেতিয়াও পিছুৱাই আহিব নালাগে বা কৰ্ম সংস্কৃতি ৱৰ্ক কালচাৰ বুলি আমি যিটো কওঁ সেইটোৰ প্ৰতি সকলোৱে আগুৱাই যাব লাগে আৰু লিডাৰশ্বিপে কি কৰে সকলোকে কৰ্ম সংস্কৃতিৰ ফালে আগুৱাই লৈ যায়
শিক্ষকৰ প্ৰদৰ্শন আৰু ছাত্ৰ ছাত্ৰীৰ কৃতিত্ব হ'ল কৰ্ম প্ৰেৰণাৰ ফল যদিহে সকলে কৰ্ম কৰি যায় প্ৰপাৰলি যদিহে সকলে কৰ্ম কৰি ভাল পায় প্ৰতিষ্ঠানটো তেতিয়াহ'লে শিক্ষকৰ প্ৰদৰ্শনো ভাল হ'ব আৰু আৰু তাৰ ফলত ছাত্ৰ ছাত্ৰীৰ যিটো এচিভমেণ্ট তেওঁলোকৰ যিটো কৃতিত্ব সেইটো বহুত ভালকে আগবাঢ়ি যাব বা তেওঁলোকৰ কৃতিত্ব সঁচাকে ভাল হ'ব এইটো কাৰণে কৈছে কৰ্ম প্ৰেৰণা ৱৰ্ক মটিভেশ্যন সাংঘাতিক দৰকাৰ আৰু এই ৱৰ্ক মটিভেশ্যন এয়া আমাৰ এডুকেশ্যনেল লিডাৰশ্বিপ এই সকলোখিনি আমাক বৃদ্ধি কৰা আহিছে বা সহায় কৰি আহিছে সামাজিক মনোবিজ্ঞানে তো সামাজিক মনোবিজ্ঞানৰ নেতৃত্ব আৰু কৰ্ম প্ৰেৰণাৰ কাৰকবোৰে কেনেকৈ ব্যক্তিগত আৰু গোটৰ কৰ্ম আচৰণক প্ৰভাৱিত কৰে সেয়া বুজায় তো সেইটোৱে কোৱা হৈছে আমি বাৰ বাৰ সেইখিনি আলোচনা কৰি আছো যে এজন ব্যক্তি বা গোটৰ মাজত যিটো কৰ্ম আচৰণক প্ৰভাৱিত কৰে সেই গোটেইখিনি কাৰক তেওঁলোকে বুজি লয় আৰু কাৰকবোৰ বুজি পোৱাৰ পিছত তেওঁলোকে সেইটো সাংঘাতিকভাৱে সহায় হয় সেই কৰ্ম প্ৰেৰণা যোগাবৰ কাৰণে বা শৈক্ষিক নেতৃত্ব যোগাবৰ কাৰণে তেওঁলোকৰ সহায় হয় তো তেওঁলোকে কাৰকবোৰ উলিয়াই লয় কাৰকবোৰ উলিয়াই কিনে আলোচনা বহে আৰু আলোচনাৰ পিছত সেইখিনি সুন্দৰভাৱে সমাধান হয় তো সেইটো কাৰণে কৈছে আমাৰ যিটো ৱৰ্ক কালচাৰ বুলি কৈছে এজন ব্যক্তিৰ যদি ৱৰ্ক কালচাৰ তেওঁৰ যদি কৰ্ম সংস্কৃতিটো ভাল হ'ব লাগে তো তাতে অকল তেওঁলোকৰ ছ'চিয়েল ফেক্টৰ্ছ কেইটাই নহয় তেওঁলোকৰ ব্যক্তিত্বটো প্ৰপাৰ হ'ব লাগিব অকল য'ত তেওঁলোকে কাম কৰিব গৈছে সেই পৰিৱেশটোই সুন্দৰটো হ'বই লাগিব লগতে তেওঁৰ যিখিনি ব্যক্তিত্ব আছে তেওঁৰ যিখিনি পাৰ্চনেলিটি দৰকাৰ আছে তেওঁৰ যিখিনি ব্যক্তিত্বৰ যিখিনি বৈশিষ্ট্য দৰকাৰ আছে গোটেইখিনি লাগিব তো আৰু যিটো পৰিৱেশটো ভাল হ'ব লাগিব লগতে তেওঁৰ ব্যক্তিত্বও ভাল হ'ব লাগিব তেতিয়াহে তেওঁৰ যিখিনি ৱৰ্ক কালচাৰ বুলি যিটো কৰ্ম সংস্কৃতিটো তেওঁৰ প্ৰপাৰ হ'ব বা তেওঁ কৰ্ম প্ৰপাৰলি কৰিব পাৰিব লাগিব তো সেইটো কাৰণে কৈছে যিখিনি আমাৰ ছ'চিয়েল ফেক্টৰ আমাক কৈছে যে সামাজিক প্ৰভাৱিত পদ্ধতি আন্তঃব্যক্তি সম্বন্ধ কৰ্মক্ষেত্ৰত প্ৰতিক্ৰিয়া আৰু সুযোগ এই সকলোকেইটা ফেক্টৰ যদি এখন কৰ্মক্ষেত্ৰত থাকে তেতিয়াহ'লে এজন ব্যক্তিয়ে তেওঁৰ নিজা যিখিনি আত্মসন্মান আৱেগিক স্থিৰতা নিয়ন্ত্ৰণৰ স্থান ব্যক্তিত্বৰ বৈশিষ্ট্য আৰু কাৰ্যক্ষমতাৰ যোগেৰে তেওঁ ৱৰ্ক কালচাৰটো তেওঁৰ প্ৰপাৰ হ'ব তেওঁৰ দুইটা বস্তুৱে লাগিব এটা হ'ল ছ'চিয়েল ফেক্টৰ আৰু এটা হ'ল পাৰ্চনেল ফেক্টৰ এই দুইটা যদি তেওঁ সমানেই যদি তেওঁ অন্তৰ্ভুক্ত কৰিব পাৰে তেতিয়াহ'লে তেওঁৰ যিটো ছ'চিয়েল বিহেভিয়াৰ বা তেওঁৰ যিটো কৰ্ম সংস্কৃতি সেইটো তেওঁ আগুৱাই লৈ যাব পাৰিব তো ছ'চিয়েল ফেক্টৰ্ছবিলাক হৈছে কি তেওঁৰ যিবোৰ সামাজিক প্ৰভাৱিত পদ্ধতি যিবোৰ আছে বা আমাৰ যিখিনি ইণ্টাৰপাৰ্চনেল ৰিলেশ্যনশ্বিপ আছে এইটো প্ৰপাৰ হ'ব লাগিব কৰ্মক্ষেত্ৰত তেওঁৰ কি হ'ব প্ৰতিক্ৰিয়া আৰু তেওঁৰ সুযোগ প্ৰপাৰলি পাব লাগিব তাৰোপৰি তেওঁৰ যিটো নিজা ব্যক্তিত্বৰ ভিতৰত আমি ক'ব পাৰোঁ তেওঁৰ আত্মসন্মান তেওঁৰ আৱেগিক যিটো স্থিৰতা তেওঁৰ যিটো নিয়ন্ত্ৰণৰ যিটো স্থান আমি লোকাছ অফ কণ্ট্ৰল বুলি যিটো কওঁ তেওঁৰ যিটো ব্যক্তিত্বৰ বৈশিষ্ট্য আৰু তেওঁৰ যিটো আত্মকাৰ্যক্ষমতা যিটোক আমি কওঁ চেল্ফ এফিকেচি এই গোটেইখিনি তেওঁ যদি যুগুত কৰাই দুটা বস্তুৱে যদি লগায় তেতিয়াহ'লে তেওঁ নিশ্চয়কৈ খুব সুন্দৰকৈ ছ'চিয়েল বিহেভিয়াৰ কৰিব আৰু তেওঁ ৱৰ্ক কালচাৰত নিশ্চয় সফলতা অৰ্জন কৰিব তো এই গোটেইখিনি হৈছে আমাৰ শিক্ষা আৰু সামাজিক মনোবিজ্ঞানৰ মাজত যিটো সম্বন্ধ আছে তাৰ ওপৰত সেইখিনি আমাৰ অলপমান আলোচনা আমি কৰিলোঁ তো নেক্সটটো হৈছে আমাৰ সামাজিক মনোবিজ্ঞানৰ কিছুমান মুখ্য সমৰ্থক আছে কিছুমান চিফ প্ৰপনেণ্ট আছে আৰু তেওঁলোকে কিছুমান ধৰণৰ সামাজিক মনোবিজ্ঞানৰ বিষয়ে কৈ গৈছে তাৰে আমাৰ বহুতখিনি আলোচনা কৰিছে তাৰে আমাৰ ভিতৰত কেইজনমান ব্যক্তিৰ বিষয়ে আমি ক'ম যে তেওঁলোকে কেনেকুৱা ধৰণৰ কথা তেওঁলোকে কৈ গৈছে বা তেওঁলোকে সামাজিক মনোবিজ্ঞানৰ বিষয়ে কিনো কৈ গৈছে তো প্ৰথম আমি যদি কওঁ তো ইয়াতে বহুকেইজন মনোবিজ্ঞানৰে মতবাদ আছে তাৰ ভিতৰত আমি প্ৰথমতে ক'ব পাৰোঁ উইলিয়াম জেমছে তেওঁ 1890 চনতে তেওঁলোকে তেওঁ কিতাপ প্ৰকাশ কৰিছিল কিতাপখন আছিল দ্য কনচিয়াছনেছ অফ চেল্ফ সেইখনত তেওঁ আত্মাৰ চেতনাৰ বিষয়ে কৈছে যে চেল্ফৰ বিষয়ে তেওঁ
যেটো আমি কনসিয়াসনেস অফ সেলফ আমি নিজৰ কাৰণে যেটো আমি কনসিয়াসনেস চেতনা থাকিব লাগে তাৰ বিষয়ে তেওঁ কৈছে আৰু তেওঁ আছিল এজন আমেৰিকান মনোবিজ্ঞানী তেওঁ বিশেষকৈ কৈছে কি আবেগ আৰু অনুভূতিক স্বীকৃতি দিছে তেওঁ কৈছে নিজৰ যেটো আবেগ আৰু অনুভূতি হেতু তেওঁ খুব ভালকে তেওঁ স্বীকৃতি দিছে আৰু আত্ম আৰু আত্মসন্মানৰ যেটো বৈশিষ্ট্যপূৰ্ণ দিশ এই দুইটা দিশে তেওঁ দেখুৱাই দিছে তো এইখিনি আছিলে উইলিয়াম জেমছে 1890 চনত তেওঁ কিতাপত প্ৰকাশ কৰিছিল তেওঁৰ কিতাপখন আছে দ্য কনসিয়াসনেস অফ সেল্ফ তাৰ পিছত নেক্সট আছিলে মেকডুগালে 1908 চনত তেওঁ সামাজিক সমন্বয়ৰ পৰিস্থিতিত ব্যক্তিত্বৰ বিষয়ে আলোচনা কৰিছিল তেওঁ এজন ব্যক্তিৰ পাৰ্সনালিটি তেওঁ ডিসকাস কৰিছিলে ইন সোশ্যাল সেটিং তেওঁ এজন ব্যক্তিক সামাজিক পৰিস্থিতিত তেওঁ ষ্টাডি কৰিছিল এজন ব্যক্তিৰ ব্যক্তিত্ব তেওঁ সামাজিক পৰিস্থিতিত তেওঁ ষ্টাডি কৰিছিল এটো কাৰণে তেওঁ মূলত পৰিবেশৰ উদ্দীপকে আচৰণত পেলোৱা প্ৰভাৱৰ পৰিৱৰ্তে এজনৰ ভিতৰত কিনো চলি আছে হেইটোহে তেওঁ চিন্তিত আছে তেওঁ যেতিয়া এজন ব্যক্তিৰ ব্যক্তিত্ব এখন সোসাইটিত ষ্টাডি কৰিলে এখন সমাজত কেনেকৈ হয় ষ্টাডি কৰিলে তেতিয়া তেওঁ দেখিলে যে পৰিবেশৰ যিবোৰ উদ্দীপক আছে যিবোৰ ইম্পালসেস আছে আমাৰ যিবোৰ এনভায়ৰনমেন্টাল ইম্পালসেস আছে সেই গুটেইখিনিয়ে এজন ব্যক্তিৰ আচৰণত প্ৰভাৱ পেলায় কিন্তু তেওঁ হেতুৰ পৰিৱৰ্তে এজন ব্যক্তিৰ ভিতৰত ইনসাইডত কেনেকুৱা ধৰণৰনো কি চিন্তা আছে হেতুহে তেওঁ বেছিকে গুৰুত্ব দিছিলে যে এজন ব্যক্তিয়ে পৰিবেশতকে নিজৰ ভিতৰতনো কি চলি আছে হেতুৰ ওপৰত হেতু জানিবলৈহে তেওঁ বেছি ইচ্ছা প্ৰকাশ কৰিছিল বা তেওঁ বেছি গুৰুত্ব দিছিল হেহে কৈছে যে এজনৰ আচৰণ বংশগত চৰিত্ৰৰ দ্বাৰা পৰিচালিত হয় কৈছে যে এটো হেৰিডিটিত আহে কৈছে যে এজন মানুহৰ যেটো আচৰণ সেই আচৰণটো বংশগত কিছুমান চৰিত্ৰৰ দ্বাৰা কিন্তু পৰিচালিত হয় ইয়াতে যদিও পৰিবেশে প্ৰভাৱ পেলায় তথাপিতো তেওঁ কিন্তু কৈছে যে ভিতৰত এজন ব্যক্তিয়ে তেওঁ নিজে কেনেকুৱা তেওঁৰ ভিতৰৰ পৰাও কিছুমান আচৰণ অটোমেটিক ভাৱে ওলাই বা তেওঁ হেনুকা ধৰণৰ বিহেভ তেওঁলোকে দেখুৱায় তাৰপিছত এজন প্ৰভাৱশালী মনোবিজ্ঞানী আছিলে আলপৰ্টে 1924 চনত প্ৰকাশ কৰিছিল যে অন্যান্যৰ উপস্থিতিত কিছুমান বিশেষ আচৰণ দেখুৱায় তেওঁ কৈছে যে এজন ব্যক্তিয়ে যেনেকুৱা ধৰণৰ আচৰণ দেখুৱাব তাতকে তেওঁ বেলেগ এজনৰ যদি উপস্থিতি থাকে তেতিয়া তেওঁ কিছুমান স্পেশাল কিছুমান বিহেভিয়াৰ দেখায় তো এজন ব্যক্তিৰ উপস্থিতিয়ে আন এজন ব্যক্তিৰ আচৰণত প্ৰভাৱ পেলায় তো তেওঁ হেতু কথা পাবলিশ কৰিছিল বা তেওঁ এক্সপ্লেইন কৰিছিল যে কেনেকৈ এজন ব্যক্তিৰ উপস্থিতিয়ে আন এজন ব্যক্তিৰ বিশেষ কিছুমান আচৰণ দেখুৱায় গতিকে তেওঁ সামাজিক পৰিস্থিতিৰ অধ্যয়ন কৰিছিল যিয়ে আচৰণ সৃষ্টি কৰিছিল হেতু কাৰণে তেওঁ প্ৰথমতে আমাৰ যেটো সোশ্যাল সেটিং আছে সোশ্যাল এনভায়ৰনমেন্ট আছে সেই গুটেই বা সোশ্যাল যেটো আমাৰ এটমস্ফিয়াৰ আছে সেই গুটেই এটমস্ফিয়াৰটো তেওঁ কি কৰিছিল ষ্টাডি কৰিছিল আৰু যেটোৱে কি কৰে আমাৰ আচৰণত সৃষ্টি কৰিছিল আৰু সেই পৰিস্থিতিৰ ব্যক্তিসকলৰ আচৰণো তেওঁ অধ্যয়ন কৰিছিল তেওঁ প্ৰথমতে সামাজিক পৰিস্থিতিটো অধ্যয়ন কৰিছিল তাৰ পিছত কি কৰিলে সেই সামাজিক পৰিস্থিতিত ব্যক্তিসকলৰ আচৰণ তেওঁ অধ্যয়ন কৰিবলৈ ল'লে তো আলপৰ্ট এজন প্ৰভাৱশালী মনোবিজ্ঞানী তেওঁ সামাজিক পৰিবেশত এজন ব্যক্তিৰ আচৰণ ষ্টাডি কৰিছিল বিশেষকৈ নেক্সট আছিল আমাৰ প্ৰেছে 1940 চনত তেওঁ কৈছিল যে ব্যক্তিগত আচৰণৰ ওপৰত সামাজিক পৰিস্থিতিৰ প্ৰভাৱৰ বিষয়ে কৈছিল তেওঁ কৈছে এজন ব্যক্তিৰ যেটো ব্যক্তিগত আচৰণৰ ওপৰত আমাৰ সামাজিক যেটো পৰিস্থিতি আছে তাৰ বাৰুকৈ প্ৰভাৱ পৰে তাৰোপৰি আমাৰ বিশিষ্ট তত্ত্ববিদ লেউইনে 1939 চনত কয় যে মনোবিজ্ঞানী গোটৰ লগতে ব্যক্তিগত আচৰণ প্ৰক্ৰিয়াৰ সৈতেও মোকাবিলা কৰিব লাগে তো লিউইনে কৈছিল যে আমাৰ যেটো সামাজিক মনোবিজ্ঞান আছে তেওঁলোকে অকল গোটৰ মাজত এটা গ্ৰুপৰ মাজত থকা যিখিনি আচৰণ
সেইটোহে অকল ষ্টাডি কৰি আছে এনেকুৱা নহয় তেওঁলোকে কৈছিলে যে এজন ব্যক্তিৰ এজন লগতে ব্যক্তিগত আচৰণ যিটো ইণ্ডিভিজুৱেল আমাৰ যিটো বিহেভিয়াৰ সেই বিহেভিয়াৰৰ লগতো তেওঁলোকে আলোচনা কৰিব লাগে বা তেওঁলোকে মোকামিলা কৰিব লাগে তাৰপিছত আছিলে লিপিডে 1939 চনত তেওঁ কৈছিলে যে সামাজিক পৰিৱেশ অন্যতম উল্লেখযোগ্য বৈশিষ্ট্য বুলি দাবী কৰিছিল তেওঁ কৈছিল যে সামাজিক পৰিৱেশটোৱে হ'ল এনেকুৱা এটা পৰিৱেশ যিটোত সকলোবোৰ মানুহে বা সকলোবোৰ মানুহে এটা বেলেগ ধৰণৰ এটা বিহেভিয়াৰ দেখায় সেইকাৰণে তেওঁ বিশেষকৈ সামাজিক পৰিৱেশবোৰ তেওঁ ষ্টাডি কৰিছিল কাৰণ এওঁলোক সকলোবোৰ সামাজিক মনোবিজ্ঞানী আৰু এওঁলোকে সামাজিক পৰিৱেশবোৰ যিবোৰ উল্লেখযোগ্য বৈশিষ্ট্য আছে সেই সকলোবোৰ বৈশিষ্ট্যবোৰ তেওঁলোকে সামাজিক পৰিৱেশটোহে যে উল্লেখযোগ্য সেইটো তেওঁ দাবী কৰিছিল যে সামাজিক পৰিৱেশ যেনেকুৱা হয় মানুহে সেনেকুৱা ধৰণৰ বিহেভ কৰে তো জানুছে 1940 চনত সামাজিক মনোবিজ্ঞানৰ বিষয়বস্তু হিচাপে সংস্কৃতিৰ পৰামৰ্শ দিছিল তেওঁ কৈছিল যে যিটো আমাৰ কালচাৰ সেই কালচাৰটো ইয়াতে এটা ইম্পৰ্টেণ্ট পইণ্ট হৈ পৰে বুলি কৈছে তো জানুছে কৈছিলে যে সামাজিক মনোবিজ্ঞানৰ যিটো আমাৰ বৈশিষ্ট্য আমাৰ যিটো কৈছিলে যে কালচাৰ যিটো আমাৰ সংস্কৃতি এই সংস্কৃতিও সামাজিক যিটো আমাৰ কৈছে যে সামাজিক মনোবিজ্ঞানে সংস্কৃতিকো তেওঁলোকে কি কৰিব লাগে অধ্যয়ন কৰিবলৈ পৰামৰ্শ দিছিল কাৰণ যিটো আমাৰ সংস্কৃতি আছে যিটো আমাৰ কালচাৰ আছে সেই কালচাৰটোৱে বাৰেকৈ আমাৰ অৱদান কৰে সামাজিক আচৰণত তো সেইকাৰণে কৈছে যে সামাজিক আচৰণৰ অৱদান হিচাপে পৰিৱেশগত কাৰকসমূহক তেওঁ অস্বীকাৰ কৰিব নোৱাৰি বুলি কৈছে তো তেওঁ কৈছে যে যিটো আমাৰ কালচাৰ সেই কালচাৰটো তেওঁ ষ্টাডিৰ বিষয় হিচাপে কৰিবৰ কাৰণে সকলোকে পৰামৰ্শ দিছে সাজেষ্ট কৰিছে নেক্সট আছে আমাৰ আলবাৰ্ট বান্দুৰাই 1977 চনত কিছুমান সামাজিক তত্ত্ব আগবঢ়াইছিল আৰু তাতে তেওঁ কৈছিলে যে মানুহে আনৰ আচৰণ অনুকৰণ কৰে তেওঁ কিছুমান কৈছিল যে মানুহে আনৰ আচৰণ অনুকৰণ কৰে আৰু সেই আনৰ আচৰণ আৰু মনোভাৱবোৰ মানুহে পৰ্যবেক্ষণ কৰে অবজাৰ্ভ কৰিবলৈ তো তেওঁৰ মতে হ'ল কি মানুহে বেলেগ এজন মানুহক ইমিটেট কৰে আৰু সেই বেলেগ মানুহজনৰ আচৰণ আৰু তেওঁৰ যিটো থিংকিং বা তেওঁৰ যিটো ফিলিংছ সেইটো বা তেওঁৰ যিটো অনুভৱ সেই গোটেইখিনি তেওঁ কি কৰে অবজাৰ্ভ কৰে বুলি কৈছে তো এনেকুৱা ধৰণৰ আৰু বহু ধৰণৰ সামাজিক মনোবিজ্ঞানে বহু ধৰণৰ তত্ত্ব দাঙি ধৰিছে বা তেওঁলোকৰ বিষয়বোৰ তেওঁলোকৰ গৱেষণাৰ পৰা বা তেওঁলোকৰ যিখিনি ধাৰণা তেওঁলোকৰ ইয়াতে বহুতখিনি ব্যক্তিৰ ওপৰতে তেওঁলোকে কৈছে বা তেওঁলোকৰ আল্টিমেটলি এইটোৱেই কৈছে যে সামাজিক পৰিৱেশৰ প্ৰভাৱ আছে আৰু সামাজিক পৰিৱেশে মানুহৰ বা ব্যক্তিৰ যিখিনি আচৰণ তাতে ভালকৈ প্ৰভাৱ পেলায় তো সেই কৈছে যে জীৱনৰ সামাজিক দিশটো মংগলৰ বাবে গুৰুত্বপূৰ্ণ যে আমাৰ জীৱনৰ যিটো সামাজিক দিশ আছে সেইটো আমাৰ উন্নতিৰ বাবে আমাৰ মংগলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ এই প্ৰসংগত সামাজিক মনোবিজ্ঞানীসকলে সামাজিক সম্পৰ্কৰ প্ৰকৃতি কেনেকৈ আৰম্ভ হয় আৰু সময়ৰ লগত কেনেকৈ পৰিৱৰ্তন হয় কিয় কেতিয়াবা গভীৰ হয় আৰু কেতিয়াবা ওলাই পৰে এই গোটেইখিনি কথাই তেওঁলোকে আলোচনা কৰিছিল কৈছিল যে সামাজিক সম্পৰ্কৰ যিটো প্ৰকৃতি আমাৰ যিটো কওঁ যে আমাৰ ছ'চিয়েল ৰিলেশ্যনশ্বিপ সেই ছ'চিয়েল ৰিলেশ্যনশ্বিপৰ যিটো নেচাৰ সেই বিষয়ে তেওঁলোকে আলোচনা কৰিছিলে বা কেতিয়াবা কৈছিল যে এই ছ'চিয়েল ৰিলেশ্যনশ্বিপ কেনেকৈ আৰম্ভ হৈছে বা এই ছ'চিয়েল যিটো ৰিলেশ্যনশ্বিপ আছে সেইটো কেনেকৈ সময়ৰ লগত পৰিৱৰ্তন হৈ গৈছে আৰু কেতিয়াবা কি হয় এই ছ'চিয়েল ৰিলেশ্যনটো গভীৰ হৈ যায় আৰু কেতিয়াবা সি কি কৰে ওলাই পৰে বুলি কৈছে তো কৈছে যে এজ এ হোল এই গোটেইখিনি বস্তু ইয়াতে সাঙুৰি লোৱা হৈছে তো গোটেইখিনি বস্তু ইয়াতে অধ্যয়নৰ বিষয় হৈ পৰিছে যে আমাৰ ছ'চিয়েল ৰিলেশ্যনশ্বিপটো আমাৰ কেনেদৰে আমাৰ আগবাঢ়ি গৈ আছে বা ক'ত কেতিয়া কেনেকুৱা ধৰণৰ
গভীৰ হৈছে বা কেতিয়াবা ওলাই পৰিছে তো সামাজিক মনোবিজ্ঞানে বহু সাংস্কৃতিক দৃষ্টিভংগীৰ অধ্যয়ন কৰে তো যিবোৰ আমাৰ সামাজিক মনোবিজ্ঞানী আছে তেওঁলোকে বহু সাংস্কৃতিক দৃষ্টিভংগীৰ অধ্যয়ন কৰি আছে আৰু আমাৰ যে লিংগ বয়স জাতি যৌন অভিমুখ অক্ষমতা সামাজিক শ্ৰেণী ধৰ্মীয় অভিবিন্যাস আদি সামাজিক আদি যিবোৰ আমাৰ সামাজিক মাত্ৰা আছে যিবিলাক আমাৰ সামাজিক ডিমেনশ্যন আছে সোশ্যাল যিবোৰ আমাৰ গ্ৰুপ যিখিনি আমাৰ ডিমেনশ্যন আছে এই সকলোবোৰ ডিমেনশ্যন তেওঁলোকে অধ্যয়ন কৰি থাকে তো এজে হল যদি আমি ক'ব লাগে যে সামাজিক মনোবিজ্ঞানে এই সকলোবোৰ যিবোৰ আমাৰ মাত্ৰা আছে সামাজিক মাত্ৰা বা আমাৰ যিখিনি আমাৰ গ্ৰুপ ডিমেনশ্যন আছে সেইখিনি তেওঁলোকে অধ্যয়ন কৰে আৰু অধ্যয়ন কৰি যিখিনি আমাৰ সাংস্কৃতিক দৃষ্টিভংগী আছে এই গোটেইখিনি সাঙুৰি তেওঁলোকে ষ্টাডি কৰি আছে বা অধ্যয়ন কৰি আছে তো এইখিনিতে হল কি আমাৰ গোটেইখিনি আমাৰ আলোচনাৰ বিষয় প্ৰায় শেষ হৈছে যে আমি ইয়াতে এটোই ক'ব পাৰো যে সোশ্যাল সাইকোলজি হল যে এটা আমাক কৈছে কি এটা বুজাৰ দিক সোশ্যাল সাইকোলজিয়ে সাংঘাতিকভাৱে এজন মানুহৰ থিংকিং তেওঁৰ অনুভৱ বুজি পায় তেওঁ কেনেকুৱা ধৰণৰ আইডিয়া লৈছে বা তেওঁ কেনেকুৱা ধৰণৰ ফিলিংছ কৰিছে দৃষ্টিভংগী কি এই গোটেইখিনি তেওঁলোকে অধ্যয়ন কৰে বা আৰু এইটোৱে কি হয় এটা সোসাইটি খুব সুন্দৰভাৱে পৰিৱৰ্তন কৰাত সহায় কৰে তো সোশ্যাল সেন্স দৰকাৰ সামাজিক পৰিৱৰ্তন হৈ আছে তো সোশ্যাল সাইকোলজি এই গোটেইখিনি পৰিৱৰ্তন ভালকে তেওঁলোকে অধ্যয়ন কৰি আছে তাৰোপৰি কৈছে যে সোশ্যাল সাইকোলজি কৈছে যে আমাৰ যিটো সামাজিক পৰিৱৰ্তনৰ যিটো কি ৰোল আছে সেইটো সামাজিক সাইকোলজি ভালকৈ তেওঁলোকে বুজি পাই আছে বা যেটো ক্ৰুচিয়াল পইণ্ট আছে সেই গোটেইখিনি সামাজিক পৰিৱৰ্তন ক্ৰুচিয়াল পইণ্ট বিলাকো সামাজিক মনোবিজ্ঞানীসকলে সুন্দৰভাৱে অধ্যয়ন কৰি আছে বা তেওঁলোকে এইটো বুজি লৈছে য'ত কেতিয়াবা কৈছে যে মানুহ আমাৰ যিখিনি সামাজিক আমাৰ যিখিনি মিডিয়া বা টেকনলজি বা যিখিনি আমাৰ সোশ্যাল মিডিয়া এই গোটেইখিনি যেতিয়া মানুহৰ ওপৰত প্ৰভাৱ পেলায় মানুহৰ থিংকিং মানুহৰ আচাৰ ব্যৱহাৰ মানুহৰ ভাৱধাৰাৰ প্ৰতি যেতিয়া প্ৰভাৱ পেলায় তেতিয়া সোশ্যাল সাইকোলজিয়ে সহায় কৰে যে কেনেকৈ সেইখিনি সময়ত আমি এডাপ্ট কৰিব লাগে কেনেকৈ আমি সিখন সমাজত আমি নিজকে খাপ খুৱাব লাগে এই সকলোখিনিতে আমাক কিন্তু সোশ্যাল সাইকোলজিয়ে খুব সুন্দৰকৈ বুজি লৈছে যে এজন ব্যক্তিয়ে যেটো আমাৰ ডিজিটাল যুগ ওলাইছে যেটো আমাৰ টেকনলজিৰ যুগ ওলাইছে বা সোশ্যাল মিডিয়াৰ সময়ত কেনেকৈ মানুহবিলাকে নিজকে খাপ খুৱাব লাগিব এই সকলোখিনি দিশ কিন্তু সোশ্যাল সাইকোলজিয়ে বুজি লৈছে বা তেওঁলোকে মানুহক এটা সুন্দৰভাৱে তেওঁলোকে এটা উপদেশ দি বা তেওঁলোকে সাজেশন দি কিনে তেওঁলোকে আগুৱাই লৈ গৈছে তো হেতু কাৰণে কৈছে যে সোশ্যাল সাইকোলজি ইজ এন ইন্টাৰেষ্টিং ফিল্ড to provide answer to questions related to improving people's life যে মানুহৰ লাইফটো সুন্দৰ কৰি আনাত যিবোৰ প্ৰশ্ন হয় যে মানুহৰ জীৱনৰ যেটো মানদণ্ড গুণগত মানদণ্ড উন্নত কৰাৰ সময়ত যিবোৰ আমাৰ প্ৰশ্ন সোধা হয় বা যিবোৰ আমি কোৱেশ্চন এৰাইজ কৰো সেই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে এখন সাংঘাতিকভাৱে সুন্দৰ এখন ইন্টাৰেষ্টিং ফিল্ড কাৰণ সোশ্যাল সাইকোলজি এই গোটেইখিনি প্ৰশ্নৰ লগত তেওঁলোকে খেলে বা গোটেইখিনি প্ৰশ্ন তেওঁলোকে এনালাইসিস কৰি এটা সুন্দৰভাৱে তেওঁলোকে উত্তৰ যোগান ধৰে বা তেওঁলোকে তৈয়াৰ কৰি লয় তো এইখিনি হৈছে সোশ্যাল সাইকোলজি এজন ব্যক্তিৰ জীৱনৰ মানদণ্ড উন্নত কৰাত সাংঘাতিকভাৱে সহায় কৰি আহিছে তো যেতিয়া আমি ক'ব পাৰো তো হেতু কাৰণে আমি এজ এ হোল যদি আমি কম যে আলোচনাৰ বিষয় গোটেই আমাৰ 14 নম্বৰ যেটো আমাৰ ইউনিট হৈ গ'ল তো এই 14 নম্বৰ ইউনিটত যদি আমি এজ এ হোল যদি এটা সামাৰি ক'ব লাগে সামাৰিটো বা আমাৰ ক'ব পাৰি যে সোশ্যাল সাইকোলজি ইজ আ সায়েন্স যে সামাজিক মনোবিজ্ঞানটো হ'ল এটা বিজ্ঞান কাৰণ এই ষ্টেপ বাই ষ্টেপ এজন মানুহৰ তেওঁলোকে কজেছ বিলাক ওলায় তেওঁলোকে যেহেতু সায়েন্স তো তেওঁলোকে সোশ্যাল বিহেভিয়াৰৰ যিবোৰ কাৰণ আছে ফেক্টৰছ আছে যিবোৰ কাৰক আছে এই সকলোবোৰ তেওঁলোকে উলিয়ায় আৰু সেই উলিয়াই কিনে তেওঁলোকে মানুহৰ সকলো যিকোনো
এডুকেশ্যনৰ থ্ৰুদি কেনেকৈ সহায় হয় বা ইম'শ্যনেলি কেনেকৈ হেল্প কৰিব পাৰি তো গোটেইখিনি ছ'চিয়েল বিহেভিয়াৰৰ যিখিনি সমস্যা সেইখিনি আল্টিমেটলি শিক্ষাৰ জৰিয়তে হওক বা যিকোনো ধৰণৰ অন্য কিছুমান পদ্ধতিৰ থ্ৰুদি মানুহৰ সমস্যাবোৰ সমাধান কৰিছে বা তেওঁলোকক এটা প্ৰপাৰ ছ'চিয়েল বিহেভিয়াৰ যুগুত কৰাত সহায় কৰিছে তো এইকাৰণে কোৱা হৈছে যে আমাক যিখিনি এজন ব্যক্তিক ছ'চিয়েল বিহেভিয়াৰ কৰাৰ কাৰণে যিখিনি আমাক নিয়ন্ত্ৰণ লাগে বা ছ'চাইটিত থাকিবৰ কাৰণে যিখিনি আমাক নিয়ন্ত্ৰণ লাগে সেই গোটেইখিনি বা আমাক যিখিনি আমাক কাৰণ লাগে যিখিনি আমাক ৰেগুলেট কৰিবৰ কাৰণে যিখিনি কাৰণ লাগে সেই গোটেইখিনি ছ'চিয়েল চাইক'লজিয়ে এক্সপ্লেইন কৰি আহিছে আৰু ইয়াতে কৈছে যে ছ'চিয়েল চাইক'লজি সঁচাকৈ আমাৰ ছ'চিয়েল চাইক'লজি আমাৰ ছ'চিয়েল ইছ্যুজবিলাক আমাৰ সামাজিক যিবোৰ সমস্যা আছে সেই সকলোবোৰ সমস্যা নন ষ্টপ তেওঁলোকে অধ্যয়ন কৰি আছে তেওঁলোকৰ এইটো চেলেঞ্জ হয় তেওঁলোকৰ ছ'চিয়েল চাইক'লজিৰ মেইন তেওঁলোকৰ চেলেঞ্জটোৱে হৈছে কি সমাজৰ যিবোৰ ইছ্যু আছে সমাজৰ যিবোৰ সমস্যা আছে সেই সমস্যাবোৰ তেওঁলোকে অধ্যয়ন কৰাটোৱে তেওঁলোকৰ মেইন চেলেঞ্জ তেওঁলোকে সেইটো অধ্যয়ন কৰি আছে আৰু কৈছে মেনি ছ'চিয়েল ইছ্যুজ আৰ কনচিডাৰ্ড এজ ছ'চিয়েল প্ৰব্লেম আৰু কৈছে যে এই যিবোৰ ছ'চিয়েল ইছ্যুজবিলাক আছে এইবিলাকেই হৈছে আমাৰ ছ'চিয়েল প্ৰব্লেম আৰু যিয়ে আমাৰ সমাজখনত উন্নতিৰ সময়ত বাধা দিছে বা আমাৰ সমাজখনৰ যিটো প্ৰগ্ৰেছ লাইন সেই লাইনটোত বাধা প্ৰদান কৰিছে আমাৰ এই সামাজিক সমস্যাবোৰে তো সেইটো কাৰণে কৈছে যে কোৱালিটি এডুকেশ্যন ইজ এ ছ'চিয়েল ইছ্যু চ' যেতিয়া আমাৰ কোৱালিটি এডুকেশ্যন যিহেতু নহয় আমাৰ কোৱালিটি এডুকেশ্যন যিহেতু আমাৰ নহয় সেইটো কাৰণে কৈছে যে আমাৰ সমস্যা বুলি কৈছে ইট ইজ এ কি টু প্ৰভাইডিং এ কোৱালিটি লাইফ যে আমাৰ এইটো কোৱালিটি লাইফ আমাক যদি এটা সুন্দৰ মানদণ্ডৰ বা আমাৰ এটা গুণগত মানদণ্ডৰ যদি লাইফ এটা লাগে তেতিয়াহ'লে আমাৰ এই সামাজিক সমস্যাসমূহ আমি শিক্ষাৰ জৰিয়তে আমি ইয়াক নাশ কৰিব লাগিব বা আমাৰ সামাজিক সমস্যাবোৰ আমি ৰোধ কৰিব লাগিব তেতিয়াহে আমাৰ মানদণ্ড আমাৰ যিটো জীৱনৰ গুণগত মানদণ্ড কোৱালিটি অফ লাইফ এইটো আৰু বেছিভাগে আগুৱাই যাব তো কৈছে যে যেতিয়া আমাৰ যিবোৰ সমস্যা আছে আমাৰ এডুকেশ্যনৰ ক্ষেত্ৰত আমাৰ হেল্থৰ ক্ষেত্ৰত আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বা আমাৰ যিখিনি প্ৰভাৰ্টি আমাৰ যিখিনি দুখীয়া বা আমাৰ যিখিনি সমস্যা আছে দুখীয়া হিচাপে সমস্যা বা আমাৰ যিখিনি ক্ৰাইম আছে যিখিনি অপৰাধ বুলি যিখিনি আমাৰ সমস্যা আছে এই সকলোবোৰ সমস্যাবিলাক ছ'চিয়েল চাইক'লজিয়ে আইডেণ্টিফাই কৰে আৰু এনালাইচিছ কৰে শিক্ষাৰ লগত জড়িত যিখিনি সমস্যা আছে হেল্থ ইছ্যুবিলাক যিখিনি আছে যে স্বাস্থ্যৰ লগত যিখিনি আমাৰ সমস্যা আছে বা আমাৰ যিখিনি অপৰাধৰ লগত যিখিনি সমস্যা আছে বা অপৰাধ কৰিব পৰা যিখিনি আমাৰ প্ৰৱণতা আছে বা কিহৰ কাৰণে অপৰাধ কৰে বা সেই অপৰাধ কৰাৰ যিখিনি মূল কাৰক সেই কাৰকবোৰ তেওঁলোকে এনালাইচিছ কৰে আইডেণ্টিফাই কৰে পাছতে তেওঁলোকে এনালাইচিছ কৰে তাৰোপৰি আমাৰ যিখিনি পভাৰ্টি লেভেল আছে আমাৰ যিখিনি দুখীয়া শ্ৰেণীৰ নাগৰিক আছে বা দুখীয়া শ্ৰেণীৰ লোক আছে তেওঁলোকৰ যিখিনি সমস্যা থাকে সেই গোটেইখিনি সমস্যা তেওঁলোকে আইডেণ্টিফাই কৰে আৰু এনালাইচিছ কৰে তেওঁলোকে খুব সুন্দৰকৈ এটা কণ্ট্ৰিবিউশ্যন দিয়ে বা এটা সুন্দৰ সমাধান তেওঁলোকৰ সমাধানৰ থ্ৰুদি অৱদান আগবঢ়ায় তো ছ'চিয়েল চাইক'লজিয়ে কি কৈছে আমাৰ ক্লাছৰুমত ছ'চিয়েল চাইক'লজিয়ে আমাৰ ক্লাছৰুমত খুব সুন্দৰভাৱে অৱদান আগবঢ়াইছে সেইটো হৈছে আমাৰ গোটেইখিনি শিশুৰ যিটো আমাৰ কগনিটিভ ডেভেলপমেণ্ট ছ'চিয়েল ডেভেলপমেণ্ট ইম'শ্যনেল ডেভেলপমেণ্ট এই সকলোখিনি ডেভেলপমেণ্টত ছ'চিয়েল চাইক'লজিয়ে আমাৰ সহায় কৰি আছে কাৰণ শিশুসকলে শিশুসকলৰ যিখিনি ডেভেলপ হ'ব লাগে যিখিনি ইম'শ্যনেল বেলেঞ্চ হ'ব লাগে যিখিনি তেওঁলোকৰ ছ'চিয়েল বেলেঞ্চ হ'ব লাগে বা ছ'চিয়েল যিখিনি বিহেভিয়াৰ হ'ব লাগে বা কগনিটিভ যিখিনি ডেভেলপমেণ্ট হ'ব লাগে যিখিনি জ্ঞানমূলক ডেভেলপমেণ্ট বা যিখিনি সামাজিক তেওঁলোকৰ বিকাশ বা তেওঁলোকে আৱেগিকভাৱে কেনেকৈ কণ্ট্ৰল কৰিব লাগে এই সকলোখিনি আমাৰ
social psychology কি কৰিছে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে কাৰণ ক্লাছৰুম এটা তেওঁলোকে খুব সামাজিক ক্লাছৰুমত তেওঁলোকে সামাজিকৰণ কৰাত খুব সহায় কৰি আছে কাৰণ ক্লাছৰুমটো কেনে ধৰণৰ হ'ব লাগিব বা ক্লাছৰুমত শিক্ষকৰ ভূমিকা কি হ'ব লাগিব বা ছাত্ৰ ছাত্ৰীয়ে ক্লাছৰুমত শিক্ষকৰ লগত নিজৰ শিশুবিলাকৰ নিজৰ বন্ধু বান্ধৱীৰ লগত বা বন্ধু বান্ধৱী অভিভাৱকৰ লগত কেনেধৰণে তেওঁলোকে ৰিলেশ্যন কৰিব কেনেধৰণে তেওঁলোকে সম্বন্ধ কৰিব বা কেনেকৈ তেওঁলোকে আচৰণ বিধিৰ প্ৰয়োগ কৰিব এই সকলোখিনি কথা তেওঁলোকে সুন্দৰকৈ ইয়াতে জনাটো দৰকাৰ আৰু ছ'চিয়েল সাইকোলজিয়ে তেওঁলোকক সহায় কৰি আছে কেনেকুৱা ধৰণৰ বিহেভিয়াৰ কৰিলে একচেপ্টেড হ'ব আৰু কেনেকুৱা বিহেভিয়াৰ কৰিলে তেওঁলোকৰ সেই বিহেভিয়াৰটো সমাজৰ একচেপ্টেড নহয় তো এজ এ হোল শিশু এজনক গোটেইখিনি ডেভেলপমেণ্ট কৰি আছে তেওঁলোকৰ জ্ঞানমূলক তেওঁলোকৰ সামাজিক বা তেওঁলোকৰ যিখিনি আমাৰ আবেগিক ডেভেলপমেণ্টটো কৰি আছে তো সেইটো কাৰণে কৈছে যে খুব এটা সুন্দৰ ৱেলবিং আমাৰ ৱেলবিং আৰু ছ'চিয়েল সাইকোলজিৰ মাজত এটা খুব সুন্দৰ খুব এটা ক্লোজ লিংক থকা বুলি আমাক কোৱা হৈছে যে ছ'চিয়েল সাইকোলজিয়ে এজ এ হোল এজন শিশুৰ বা এজন ব্যক্তিৰ ৱেলবিঙত প্ৰভাৱ পেলায় তো সামাজিক মনোবিজ্ঞানে নিশ্চয়কৈ এজন ব্যক্তিৰ যিটো লাইফষ্টাইল তেওঁৰ যিটো গুণগত জীৱনৰ যিটো গুণগত মানদণ্ড সেইটো খুব সুন্দৰকৈ আগবঢ়াই লৈ যায় তো দুইটাৰ মাজত এটা সুন্দৰ এটা কি আছে লিংক আছে বুলি কোৱা হয় তো সেইটো কাৰণে কৈছে যে ছ'চিয়েল সাইকোলজিৰ যিখিনি নলেজ আছে সেইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কিয়ৰ কাৰণে এই নলেজখিনি আমাক আমাৰ যিটো ৰিলেশ্যনশ্বিপ আছে আমাৰ যিটো এজনৰ মাজত ইণ্টাৰপাৰ্চনেল যিটো ৰিলেশ্যনশ্বিপ আছে সেইটো আমাৰ সুন্দৰ হোৱাত অৱদান দিছে তাৰোপৰি আমাৰ ক্লাছৰুম ইণ্টাৰেকশ্যন আৰু আমাৰ ৱেলবিং এই সকলো ক্ষেত্ৰতে আমাক কি কৰিছে সহায় কৰি আছে তো ছ'চিয়েল সাইকোলজিৰ যিখিনি নলেজ আমাক লাগিব এই নলেজখিনিৰ দ্বাৰাহে আমি কি কৰিম আমাৰ যিখিনি ৰিলেশ্যনশ্বিপ পাৰ্চনেল ৰিলেশ্যনশ্বিপ আছে আমি এজনৰ লগত আনজনৰ মাজত যিখিনি সুসম্পৰ্ক আমি গঢ়ি তুলিব লাগিব বুলি আমাক সকলোৱে কয় বা আমি সৰুৰ পৰা শিকি আহিছোঁ যে সমাজ এখনত থাকিবৰ কাৰণে আমি এটা সুন্দৰ সম্পৰ্ক গঠন কৰিব লাগে আৰু এই সম্পৰ্কটো গঠন কৰিবৰ কাৰণে আমাক সামাজিক মনোবিজ্ঞানৰ যিখিনি জ্ঞান সেইখিনি আমাক দৰকাৰ হ'ব তাৰোপৰি আমাৰ যিটো ক্লাছৰুম ইণ্টাৰেকশ্যন বুলি আমি যিটো কওঁ কাৰণ আমি বেছি সময় শিশুসকলৰ ষ্টাৰ্টিং পইণ্টটোৱে হৈছে ক্লাছৰুম ইণ্টাৰেকশ্যনৰ সময়তে যদি তেওঁলোকে সঠিকভাৱে গোটেইখিনি নলেজ পায় যে ছ'চিয়েল সাইকোলজিৰ থ্ৰু দি তেওঁলোকে যদি গোটেইখিনি জ্ঞান পায় তো তেওঁলোকে নিশ্চয়কৈ উন্নত হ'ব বা তেওঁলোকে এটা সুন্দৰ ক্লাছৰুম ইণ্টাৰেকশ্যন গঠন কৰিব আৰু যিটোৱে তেওঁলোকক ভৱিষ্যতে তেওঁলোকৰ যিটো জীৱনৰ মানদণ্ড সেইটো আৰু অধিক উন্নত কৰাত তেওঁলোকক সহায় কৰিব তো এজ এ হোল ইয়াতে আমি ক'ব পাৰোঁ যে ছ'চিয়েল সাইকোলজি ইটছ এ ক্লোজ লিংক বিটুইন ৱেলবিং এণ্ড ছ'চিয়েল সাইকোলজি তো দুইটাৰ মাজত যিটো সুন্দৰ এটা সম্পৰ্ক আছে সেই সম্পৰ্কটোৱে মানুহৰ জীৱনৰ মানদণ্ড অধিক উন্নত কৰি আছে আৰু এনেকৈ আমাৰ প্ৰতিষ্ঠান হওক বা আমাৰ সমাজখন আৰু অধিক আগুৱাই দিশলৈ গৈ আছে তো গোটেইখিনি আমাৰ আজি যিটো আমাৰ 14 নম্বৰ যিটো আমাৰ ইউনিট আছে সেইটো আমাৰ শেষ হ'ল তো আমি নেক্সট যেতিয়া ক্লাছ হ'ব সেইটো আমাৰ ইউনিট 15ত আমি আগুৱাম আমাৰ পৰৱৰ্তী ক্লাছটো তো ইয়াতে আমাৰ গোটেইখিনি শেষ হ'ল আমাৰ গোটেই বিষয়বস্তুখিনি আমাৰ আলোচনা হৈ গ'ল আজি যে কেনেকৈ শিক্ষা আৰু সামাজিক মনোবিজ্ঞানৰ মাজত যিটো সম্পৰ্ক আছে সেইখিনি আমি কৰিলোঁ যে শিক্ষাই যেনেকৈ আমাৰ সামাজিক আচৰণত আমাৰ পৰিৱৰ্তন কৰে তো এইখিনি আজি আমাৰ শেষ ধন্যবাদ নমস্কাৰ